নমস্কাৰ আজি 6 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে সেইসমূহ আগবঢ়াইছোঁ তাজপাতৰ দৰে হৈ পৰিব উত্তৰ অসম ৰেড জন 6ত খুমাই পৰিল অসম যিকোনো মুহূৰ্তত নেপাল আৰু ম্যানমাৰতকৈও ভয়ংকৰ ভূমিকম্পৰ এলাৰ্ট জাৰি কৰা হৈছে উত্তৰ পূবত ৰেড এলাৰ্ট জাৰি কৰিছে ভূবিজ্ঞানীয়ে 6.8 আৰু 7.9 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই যাব অসমক ভূগৰ্ভ 4 ইঞ্চি গভীৰতাত খুমাই পৰিল টেক্টনিক প্লেট ভয়ংকৰ ৰেড জনত পৰিণত কাৰ্বি আংলং নগাঁও আৰু মৰিগাঁও ভূগৰ্ভৰ কপিলিফাতে বিপদত পেলাব অসমত ভূগৰ্ভত সৃষ্টি হৈছে ভয়ংকৰ কপিলিৰ ফাট উত্তৰ পূৰ্বাঞ্চলত তলৰ পৰাই ইণ্ডিয়ান প্লেট ইউৰেছিয়ান প্লেটত খুমাই পৰিছে যাৰ বাবে এই কপিলিফাট সৃষ্টি হৈছে এই কপিলিফাতে ভূটান অৰুণাচল প্ৰদেশ অসমক স্পৰ্শ কৰি গৈছে কাৰ্বি আংলং নগাঁও মৰিগাঁও কপিলিফাটৰ একেবাৰে ওচৰত পৰে জোন 6ত যিকোনো সময়তে ডাঙৰ ভূমিকম্প আহিব পাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চল এই জোন 6তেই পৰে আগবঢ়াইছোঁ ইয়াৰ পাছৰ খবৰ উচ্ছেদৰ ৰজা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুছলমানৰ উন্নয়ন নিবিচাৰে মুখ্যমন্ত্ৰীয়ে সেয়ে প্ৰচণ্ড ঠাণ্ডাটো মুছলমানৰ ওপৰত চলাইছে বুলডোজাৰ এইবাৰ এইদৰে মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে বদৰুল ইছলামৰ তৰফৰ পৰা কোৱা হৈছে হিন্দু মুছলমান উচ্ছেদ এইবোৰ ৰাজনৈতিক আহিলা বিজেপিকহে আমি অসমৰ পৰা উচ্ছেদ কৰিব লাগিব বিজেপি থকালৈকে অসমত শান্তি সম্প্ৰীতি নাথাকে ৰাজ্যত চলা উচ্ছেদক লৈ এই ধৰণে গৰজি উঠিল নেমচু সভাপতি বদৰুল ইছলামে কৰিছে এই বিস্ফোৰক মন্তব্য ইয়াৰ পাছৰ খবৰ বিজেপি ভোট চুৰি অভিযোগৰ পাছতেই অসমত সংঘটিত হৈছে ভয়ংকৰ ঘটনা অসমৰ ভোটাৰ তালিকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে হঠাৎ অচিনাক্ত ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে ভোটাৰ তালিকাত গুৱাহাটী মহানগৰীতে এই চাঞ্চল্যকৰ ঘটনা কাজী নেকিব আহমেদ আব্দুল মুনিন চৌধুৰী পৰিয়ালত এই ঘটনাটো সংঘটিত হয় এটা পৰিয়ালত 6জনকৈ অচিনাক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে ভোটাৰ তালিকাত আনটো পৰিয়ালত 3 অচিনাক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে তালিকাত অচিনাক্ত ব্যক্তিৰ নাম দেখি বিবুদ্ধিত পৰিছে পৰিয়ালকেইটা পৰৱৰ্তী খবৰ অহাকালিৰ পৰা চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে নলবাৰীত চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰা হৈছে জিলায়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হ'ল এই জাননী বন্ধ নিৰ্দেশ দিছে প্ৰাথমিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ প্ৰচণ্ড শীতৰ বাবে এই সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে 6 পৰা 10 জানুৱাৰীলৈকে কাৰ্যকৰী হ'ব এই নিয়ম আন এটা খবৰ বৰপেটা গোৱালপাৰাত আকৌ হ'ব উচ্ছেদ এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে দৰঙতো চলিব বেদখলকাৰীৰ বিৰুদ্ধে অভিযান 20 লাখ বিঘা মাটি ৰাজ্যজুৰি বেদখলকাৰী কবলত তাৰে 1.5 লাখ বিঘা মাটিতহে উচ্ছেদ হৈছে আজিও তেজপুৰ শোণিতপুৰত চলিছে উচ্ছেদ অভিযান বাইহাটা তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতো হ'ব উচ্ছেদ 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ লগে লগে আঁতৰিব লাগিব বেদখলকাৰীক মাটি আবণ্টন দিয়াৰ কোনো ব্যৱস্থা নাই ভাৰতীয় নাগৰিকত্ব প্ৰমাণ হ'লেহে চিন্তাৰ চৰ্চা কৰা হ'ব এনেদৰে এতিয়া ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছোঁ এটা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ খবৰ আমেৰিকা উপৰাষ্ট্ৰপতিৰ বাসগৃহত ধাৰাবাহিক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আমেৰিকা ভেনিজুৱেলা সংঘাতৰ মাজতে এই ভয়ংকৰ কাণ্ডটো সংঘটিত হয় অতৰ্কিতে বাসগৃহত সোমাই আক্ৰমণ অহিঅ' চহৰত এই ধাৰাবাহিক গুলীচালনা জেডি ভান্সৰ বাসগৃহত গুলীচালনাৰ পাছতে লাগে হাহাকাৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক ঘৰ দুৱাৰ খিৰিকী ভাঙি তছনছ হয় গুলীচালনাত ইয়াৰ পাছৰ খবৰ দেশ এৰি পলায়ন কৰিবলৈ সাজু হৈছে ইৰাণৰ ৰাষ্ট্ৰপতি ইৰাণত জেন্দি প্ৰতিবাদে লৈছে সংহাৰী ৰূপ শ্বেখ হাছিনাৰ দৰে একে অৱস্থা হৈছে খামেনিৰ ইৰাণৰ জনতাক লাগে পৰিৱৰ্তন ইছলামত তলত নাথাকে আৰু ইৰাণী জনতা অষ্টম দিনৰ প্ৰতিবাদত উত্তাল হৈছে ইৰাণ ৰাছিয়ালৈ পলাই যোৱাৰ সম্ভাৱনা আছে খামেনিৰ 2 শতাধিক স্থানত বিক্ষোভ অব্যাহত আছে ধৰ্মীয় মাতব্বৰী শাসনৰ পৰা লাগে মুক্তি মোল্লা প্ৰশাসকৰ পৰা নিষ্ঠাৰ বিচাৰি প্ৰতিবাদ 28 ডিচেম্বৰৰ পৰা জ্বলি আছে ইৰাণ 31খন প্ৰদেশৰ ভিতৰত 22খনতে প্ৰতিবাদ অব্যাহত আছে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীয়ে অৰ্থনৈতিক মন্দাৱস্থাত দাম বৃদ্ধিৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰা হৈছে প্ৰতিবাদৰ মাজতে সংঘটিত হয় বিক্ষিপ্ত ঘটনা দিবলৈছোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা খবৰ কি হৈছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মৰমৰ মিত্ৰ বুলি কোৱা ভাৰতক আকৌ দিলে ধমক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে বাতৰি শিৰোনাম দখল কৰিছে এনে পৰিস্থিতিৰ মাজতে ভাৰতৰ সন্দৰ্ভত তেওঁ এক উল্লেখযোগ্য বিবৃতি প্ৰকাশ কৰিছে মাৰ্কিন চৰকাৰে
এই বিবৃতিত ট্ৰাম্পে ভাৰতক সকীয়াই দিয়ে যে তেওঁ ভাৰতৰ শুল্ক আৰু বৃদ্ধি হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ কথাও উল্লেখ কৰে। ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয় যে ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰা বিষয়টোক লৈ মই সন্তুষ্ট নহয়। প্ৰধানমন্ত্ৰী মোদী এজন ভাল মানুহ। তেওঁ জানিছিল যে ভাৰতে ৰাছিয়া তেল ক্ৰয় কৰাত মই সুখী নহয়। মোক সন্তুষ্ট কৰাটো গুৰুত্বপূৰ্ণ আছিল। যদি তেওঁলোকে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি থাকে তেন্তে আমি তেওঁলোকৰ ওপৰত অতি সোনকালে শুল্ক বৃদ্ধি কৰিব পাৰোঁ। উল্লেখ কৰা প্ৰয়োজন যে ভাৰতকে ধৰি কেইবাখনো দেশৰ ওপৰত ট্ৰাম্পে শুল্ক আৰোপ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে তেওঁ ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰিছিল। যদিহে 2025 চনৰ আগষ্ট মাহত ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰিছিল ট্ৰাম্পে ৰাছিয়াৰ সৈতে ভাৰতৰ তেল বাণিজ্যিক লৈ অসন্তুষ্ট আছিল আৰু এই কথা কেইবাবাৰো উল্লেখ কৰিছিল। ট্ৰাম্পৰ এই সিদ্ধান্তই দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি দীৰ্ঘদিন ধৰি স্থবিৰ কৰি ৰাখিছিল। ট্ৰাম্পে বিচাৰিছিল যে ভাৰতে নিজৰ সমগ্ৰ বজাৰ আমেৰিকাৰ বাবে মুকলি কৰি দুগ্ধ আৰু কৃষি খণ্ডত প্ৰৱেশৰ অনুমতি দিয়ক। কিন্তু ভাৰতে নিজৰ সিদ্ধান্তত অটল আছিল। ভাৰত আৰু ৰাছিয়াৰ মাজত বছৰ বছৰ ধৰি ভাল সম্পৰ্ক অটুট আছে আৰু দুয়োখন দেশৰ মাজত বাণিজ্য সুচাৰুকৈ চলি থাকে। এই কথাই ট্ৰাম্পক ক্ষুব্ধ কৰি তুলিছে। দিব লৈছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ। তিতাবৰত বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী। নিৰ্বাচনলৈ মাত্ৰ 3টা মাহ বাকী থকাৰ অৱস্থাত তিতাবৰত বিজেপিৰ ব্যাপক নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে। বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰি তুলিবলৈ ইতিমধ্যে টঙালি বান্ধিছে। দেওবাৰে তিতাবৰৰ বোকাহোলা চাহ বাগিচাৰ খেলপথাৰত ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা সভাপতি শান্তানু পূজাৰীৰ সভাপতিত্বত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই যোগদান কাৰ্যসূচীত তিতাবৰৰ 4টা মণ্ডলৰ প্ৰায় 1000 বিভিন্ন দলৰ কৰ্মী সমৰ্থকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰি গেৰুৱা বসন পিন্ধে। কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত তিতাবৰৰ 4টা মণ্ডল ক্ৰমে তিতাবৰ গ্ৰাম্য উত্তৰ পূব, তিতাবৰ আৰু বৰহোলা মণ্ডলৰ প্ৰায় 1000 লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোগদান কাৰ্যসূচীত অংশ লৈ বিৰোধী দল কংগ্ৰেছক চোকা ভাষাৰে সমালোচনা কৰে। তেওঁ বিজেপি চৰকাৰৰ বিভিন্ন আঁচনি কংগ্ৰেছে সমালোচনা কৰাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে কেৱল শাসন আৰু শোষণ কৰিব জানে, কিন্তু চাহ জনগোষ্ঠী তথা দৰিদ্ৰ 700 লোকৰ কথা চিন্তা কৰিব নোৱাৰে। অসমীয়া দৰিদ্ৰ পৰিয়ালৰ এটা বাবে মাহেকত 1200 টকা অথবা 2000 টকা এটাৰে কিমান জোৰা মাৰিব পাৰে সেই কথা কংগ্ৰেছৰ গৌৰৱ গগৈ, ৰকিবুল হুছেইন অথবা প্ৰদ্যুৎ বৰদলৈৰ দৰে নেতাই অনুভৱ কৰিব নোৱাৰে। 2024 বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে ম্যাদ ঘোষিত মাত্ৰ 23টা সমষ্টিতহে প্ৰত্যাহ্বান আছে। বাকী 103টা সমষ্টিত বিজেপিয়ে কেৱল গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আনুষ্ঠানিকতাহে পালন কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আনহাতে আগন্তুক বিধানসভা নিৰ্বাচন তিতাবৰ সমষ্টিৰ টিকট প্ৰত্যাশী ধীৰাজ গোৱালাই কয়, 2024 বিধানসভা নিৰ্বাচনত তিতাবৰৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিব। তিতাবৰৰ বৰ্তমান কংগ্ৰেছী বিধায়কজন নিজেই চাহ বাগিচাৰ মালিক, কিন্তু চাহ জনগোষ্ঠীৰ হৈ কোনো কাম নকৰে। ইফালে বৰ্তমান বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক সমালোচনা কৰি ধীৰাজ গোৱালাই কয় যে অসমৰ উদ্যোগপতিসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ PF ডিফল্টাৰজনেই তিতাবৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা। তেওঁ মালিকানাধীন চাহ বাগিচাতে আটাইতকৈ বেছি শ্ৰমিকে PFৰ ধন নোপোৱাকৈ আছে। বিধায়ক বৰুৱাই দিছপুৰত মন্ত্ৰীৰ লগত উঠা বহা কৰোঁতে কেৱল তেওঁ ব্যৱসায়িক কথা বতৰাহে আলোচনা কৰে। সমষ্টি জনসাধাৰণৰ কোনো সমস্যাৰ কথা তেওঁ আলোচনা কৰিবলৈ সাহস নকৰে বুলি নেতাগৰাকীয়ে সমালোচনা কৰে। উল্লেখযোগ্য যে এই যোগদান কাৰ্যসূচীত সভাত ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা সভাপতি শান্তানু পূজাৰী আৰু তিতাবৰ সমষ্টিৰ বিজেপিৰ প্ৰভাৰী ৰঞ্জন মহন্ত, টেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ কছাৰী উপস্থিত থাকে। ইফালে বিজেপি শীৰ্ষ নেতৃত্বই তিতাবৰত নমুখৰ এগৰাকী যুৱ প্ৰাৰ্থীক টিকট প্ৰদানৰ ইংগিত দিয়াৰ পিছতেই একাংশ প্ৰবীণ নিষ্ঠাবান মাজত ব্যাপক চৰ্চা চলা দেখা গৈছে।